আৰু আজি দিনটো কমপ্লিটলি তেওঁলোকে ৰেড দেখুৱাই থৈ দিছে কালিও সন্ধিয়ালৈকে পৰিবেশ একে থাকাৰ সম্ভাৱনা আছে তাৰ পিছত গ্ৰেজুৱেলি ই অৰেঞ্জ তাৰ পিছত গ্ৰীণ অৰ্থাৎ এই গুটেই অহা কালিও আজিৰ দৰে অৱস্থা হোৱাৰ সম্ভাৱনা আছে আজি আমাৰ অসমত প্ৰায় 9 লাখ লোকৰ বিজুলী আমি কাটি থবলগীয়া হৈছে যাতে কোনো ধৰণৰ এক্সিডেন্ট নহয় গুৱাহাটীত 100টা ট্ৰান্সফৰ্মাৰ আমি বন্ধ কৰি থবলগীয়া হৈছে গতিকে গুটেইখিনি চালে মই ভাবো যে পৰিবেশটো আজি আৰু কালি জটিল হৈ থাকিব দুটা বিশেষ আমি কাম কৰিব খুজিছো অহাকালি দিনটো আমি আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক আমি স্পেশাল ক্যাজুয়াল লিভ দিছো যিসকলৰ কোৱাৰ্টাৰৰ লগতে অফিস তেওঁলোকে অফিস কৰিব কিন্তু যিসকলে দূৰৰ পৰা আহিব লাগে তেওঁলোকে অফিস কৰাৰ প্ৰয়োজন নাই কিন্তু যিসকলৰ কোৱাৰ্টাৰ আৰু অফিস একে তেওঁলোকে ডেফিনেটলি অফিস কৰিব আৰু যি দূৰৰ পৰা আহিব লাগে তেওঁলোকে অফিস কৰাৰ প্ৰয়োজন নাই শনিবাৰে প্ৰাইভেট স্কুল নাথাকে কিন্তু গুৱাহাটী বিশেষকৈ কামৰূপ আৰু কামৰূপ মেট্ৰত আমি স্কুলখেনিও অহাকালি দিনটোৰ কাৰণে বন্ধ ৰাখিব কৈছো গভৰ্ণমেণ্ট স্কুলখেনি প্ৰাইভেট স্কুলখেনি এজ ইউজুৱেল বন্ধ হৈ থাকে বাকি আমাৰ যিসকলে প্ৰাইভেট প্ৰতিষ্ঠান আদিত কাম কৰে তেওঁলোককো মই তেওঁলোকৰ স্বত্বাধিকাৰী সকলক অনুৰোধ কৰিম যে যদি কৰবা দুজনৰ জায়গাত এজন মানুহে দি দোকানখন চলাব পৰা যায় দূৰৰ পৰা আহাজনক অহাকালি দিনটো আমি ছুটি দিলে বেয়া নহয় কিন্তু আমি সৰকাৰৰ পৰা হেতু অৰ্ডাৰ কৰিব খোজা নাই তেওঁলোকে নিজে ব্যৱস্থা ললে ভাল হ'ব ইয়াৰ উপৰিও আমি গুটেই পৰিবেশটো পৰ্যবেক্ষণ কৰি থাকিম যত যেনেকুৱা প্ৰয়োজন হয় আমি ৰাইজক হস্তম কৰি দিয়া আৰু ৰাইজক যি ধৰণে হকাহ দিব লাগে তাৰ বাবে আমি চেষ্টা কৰিম কিন্তু বাংলাদেশৰ পৰা বেসিক্যালি বংগোপসাগৰৰ পৰা যেটো ক্লাউডৰ প্ৰেছাৰ আহি আছে সেই প্ৰেছাৰটো আজিটো থাকিবই অহাকালিও কন্টিনিউ হ'ব কালি যদি কিবা ৰিভাইজ প্ৰেডিকশন কৰে আমি ডেফিনেটলি আপোনালোকক অৱগত কৰিম যদি আপোনালোকৰ Sir, if you can repeat in English this brief. There is a lot of clouds are coming from the Bay of Bengal and basically from Bangladesh. The entire northeastern region is experiencing heavy rain. Guwahati city is suffering a lot. Even in Meghalaya also, the authority has showing red for today and tomorrow. If there is a rain in Meghalaya and Arunachal Pradesh, it directly impact the weather in Assam. So we are of the view that situation was worse today. Tomorrow they said that by afternoon there will be some relief and from day after tomorrow things should be better. But at the same time they have also said that they are periodically reviewing it. So once we get fresh prediction, we'll share it with you immediately. But as of now, situation is not very good. We have declared tomorrow a special casual leave for the government employee. However, those who are whose office and quarters are same, they will attend the offices. But those who has to come from little distance, tomorrow they may not come. That will be counted as a special casual leave. This is for Kamrup and Kamrup Metro. Not for entire Assam. This is only for Kamrup and Kamrup Metro district. Private school normally remain closed on Saturday, but we have advised that all government schools will remain closed tomorrow. Colleges, universities will also remain closed tomorrow so that people do not have to suffer. We have also instructed our city police to regulate traffic inside the city because this is not tomorrow will not be a normal day. So we have advised police to regulate the traffic. Whatever can be sent to Upper Assam via Baihata Sarili Tezpur, they should be pushed through that so that there is less pressure in Guwahati city. So there is also report of 3 landslide incident.
However, there is no casualty. We advise people to take extreme caution. গুৱাহাটীত আমি দেখা পাইছো যে গুৱাহাটীত কেইটামান জায়গাত পানী উঠিছে ৰুক্মিণী গাঁও হিজুবাৰী বশিষ্ঠপুৰ পাঞ্জাবাৰী খাটগাঁও অনিলনগৰ ত্ৰিপুৰা ৰোড চানমাৰী মালিগাঁও কিন্তু মই মালিগাঁৱৰ পৰা এতিয়া আহিছো বহুত নহয় কিন্তু এইকেইটা জায়গাত বৰষুণৰ পানী আছে বৰষুণটো কমিলে পানীখিনি ওলাই যাব কিন্তু যেতিয়ালৈকে কন্টিনিউয়াস বৰষুণ আহি থাকে তেতিয়ালৈকে তো ৰিলিফ নাপায় কাৰণ যিমান পানী ওলাই যায় তাতকৈ বেছি পানী ওপৰৰ পৰা পৰি আছে জুৰুডৰ এতিয়ালৈকে মোৰ হাতত ৰিপৰ্ট আহা নাই কিন্তু মই কলো ৰাতিপুৱা মই 12টা বজাত যাওঁতে ৰাস্তা ধুনিয়া হৈ আছিল মই নেশনাল হাইৱে দি পাৰ্টি অফিচত গৈছিলো এতিয়াতো ঘূৰি আহোতে মই কষ্ট পাইছো গতিকে চেঞ্জিং সিচুৱেচন পানীটো পৰি আছে আৰু আজিটো দিনটো অত্যন্ত বেয়াৰ ৰিপৰ্ট আছিল কমপ্লিট ৰেড আছিল আৰু অহাকালিও ৰেড আছে কিন্তু গধূলিৰ পিছত ইমপ্ৰুভ দেখুৱা আছে ৰেড এলাৰ্ট আমি যোৱা 7 দিনৰ পৰা জনাই আছো এতিয়া ডিপেন্ড কৰে স্কুলৰ অথৰিটিয়ে কেনেকে ৰেড এলাৰ্টটো একচেপ্ট কৰে কিন্তু আপোনালোকৰ মোবাইলত চালে দেখা পাব যে যোৱা 7 দিনৰ পৰা 22 তাৰিখৰ পৰা আমি কন্টিনিউয়াস জনাই আছিলো যে আজি বেয়া অত্যন্ত বেয়া পৰিবেশ হ'ব বুলি আমি 22 তাৰিখৰ পৰা কন্টিনিউয়াসলি ৰেড এলাৰ্ট আমি দি আছো আৰু আপোনালোকৰ মোবাইল বিলাকতো আপোনালোকে ডেফিনেটলি এলাৰ্ট পাই আছিল আজি মেঘালয়ত বহুত বৰষুণ হৈছে আপোনালোকক দেখুৱাতে দেখছে ইটি যে বহুত বেছি ওয়ার্স কন্ডিশন মেঘালয়ৰ পৰা ধাৰাসাৰ পানী নামি আছে আৰু মই ভাবো ৰাতি আৰু নামিব কাৰণ পাহাৰৰ পৰা একুমুলেট হৈ আহি থাকে গতিকে আজি আৰু কালি দিনটো পৰিবেশ যথেষ্ট জটিল হৈ থাকিব কিন্তু কালি আবেলিৰ পৰা ইমপ্ৰুভ হোৱাৰ সম্ভাৱনা আছে আৰু মেঘালয়ত আজি বহুত বৰষুণ হৈছে মেঘালয়ৰ পানীটো নামি আহোতে 12 ঘণ্টা লয় গতিকে নামি আহাৰ প্ৰক্ৰিয়াটো চলি আছে আৰু ই নেক্সট 12 আৱাৰ্স নামি থাকিব কাৰণ কোনোবাটো শিলঙৰ পৰা নামি আছে কোনোবাটো জুৱাইৰ পৰা নামি আছে গতিকে আল্টিমেটলি ক্যাচমেন্ট এৰিয়াটো অসমতে আহিব হেকাৰণে বৰষুণ আমাৰ ইয়াত কমিলেও কিছু এৰিয়াত পানী ফুমাই থাকিব মেঘালয়ৰ পৰা তাৰ পিছত লাহে লাহে বৰষুণটো কমিলে আমি কিছু এৰিয়া লগে লগে ৰিলিফ পাই যাম কিন্তু বৰষুণটো কমিব লাগে স্যার অনিলনগৰ তৰুণনগৰ এইবিলাকত অনিলনগৰ বিশেষকৈ বহুত বেছি হৈছে আৰু তাত ৰিলিফ দিয়া হ'ব নেকি আজি মই যাক যেনেকৈ পাৰো ৰিলিফ দিব কৈছো অনিলনগৰ তৰুণনগৰত আৰু আজি এটা বিশেষ সমস্যা হৈছে সুইচ গেটখন